কেনেকুৱা ধৰণৰ ভূত আছে কি আছে কিয় আমি ভূত দেখা পাওঁ মানে বহুত কথা আৰু তুমি মানে এইটো ক'ব বিচাৰিছা যে ভূত এক্সিষ্ট নকৰে এই পৃথিৱীখন বহুত মিষ্টেৰিয়াছ বহুত বস্তু আৰু জানিব বাকী আছে কোনোবা তেওঁক পিছফালে ফ'ল' কৰিছে বা কোনোবা তেওঁক মাৰিব এটেক কৰিব তেওঁ সেইটো মনতে ভাবে সেইটো ইটছ এ মেণ্টেল ডিজিজ চ' তুমি তাৰমানে এইটো ক'ব বিচাৰিছা যে দ্য এক্সৰচিজম অফ এমিলি ৰ'জ ভইচটো শুনা পালে মানুহৰ শিহৰণ হৈ উঠে মানে মানুহৰ কম্পন উঠি যায় যদি মানুহ এজন যদি অসমীয়া হয় ফৰেইন এক্সেঞ্জ চিণ্ড্ৰমটো যদি তেওঁ ছাফাৰ কৰে তেওঁ স্পেনিছো ক'ব পাৰে ৰিলি ইয়া কি কোৱা ডু ইউ বিলিভ দ্যাট আমি ভগৱানৰ নিচিনাও হৈ যাব পাৰোঁ এতিয়া বিগ বেং থিয়ৰীটো ইয়াৰ লগত বহুত কানেকশ্যন আছে মানে সনাতন ধৰ্ম যোনটো ক্ৰিয়েশ্যন ষ্টৰী বহুত এনেকুৱা ডাঙৰ ডাঙৰ চাইণ্টিষ্ট অফ হিন্দুইজিমৰ পৰা বহুত ইনফ্লুৱেঞ্চড বহুত ইনস্পায়াৰ্ড সেইটো মই ক'ব খোজোঁ কাৰণ কিয় তেখেতসকলে গম পাইছে যে ইয়াত যোনখিনি বস্তু আছে সেইখিনি এনেই নহয় মানুহে বনোৱা এনেই ইমেজিনেশ্যন নহয় সঁচা কথা ৰাৱণক মৰাৰ পিছত যেতিয়া বিভীষণ ৰজা হয় শ্ৰীলংকাৰ তেওঁ ভয়তে সেই পুষ্পগ্ৰহণখন ডিছমেণ্টেল কৰি তাৰ বেলেগ বেলেগ পাৰ্টছখিনি লুকাই থৈছিলে সেই বস্তুখিনি শ্ৰীলংকা গভৰ্ণমেণ্টে এতিয়াও লুকাই থৈছে এইটো মানে পূৰা হিডেন মানে টপ চিক্ৰেট তাৰমানে আছে তেওঁৰ পেইণ্টিংছো বহুত কোটি কোটি বহুত মানে $1 মিলিয়ন তেওঁ চেল হৈছিলে বহুত ফেমাছ পেইণ্টাৰ কিন্তু তেওঁ পেইণ্টিঙৰ আগত পেইণ্টিংখন চায়ে তেওঁ ছুইচাইড কৰি তেওঁ পডকাষ্টৰ এটা নতুন খণ্ডলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এই পডকাষ্টটোত আমি বহুত কথা পাতিলোঁ চিৰঞ্জীৱ বৰুৱাৰ সৈতে এজন আৰ্টিষ্ট এজন পোৱেট এজন এনথুচিয়াষ্ট MBA কৰিছে ফাইনেন্স বেকগ্ৰাউণ্ডৰ হয় এজন ইঞ্জিনিয়াৰ হয় টেলিকম ইঞ্জিনিয়াৰ ইমানখিনি কোৱালিফিকেশ্যনছ থকাৰ পিছত তেখেত এজন অথৰ দুখন কিতাপ লিখিছে এক্সিডেন্স টু ট্ৰান্সিডেন্স সেই কিতাপখন ইনফেক্ট হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিটো ৰখা হৈছে আপোনাৰ মাজত ঐশ্বৰিক শক্তি কেনেকৈ আনিব পাৰে কেনেকৈ আপুনি মেডিটেশ্যনৰ থ্ৰু দি আচৰিত ধৰণৰ কিছুমান শক্তিৰ অধিকাৰীও হ'ব পাৰে এনেকুৱা ধৰণৰ কিছু কথা যিবিলাক কথা আপুনি হয়তো ভাবি থাকে বাট কেতিয়াও হয়তো অনুভৱ কৰিব ক্ষমতা হোৱা নাই গতিকে এই পডকাষ্টটো আপোনালোকে শেষলৈ চাব ঐশ্বৰিক শক্তি নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ মৃত্যুৰ পিছত মানুহৰ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চেছ হ'ব পাৰে প্ৰতিটো কথা আমি এই পডকাষ্টটোত পাতিছোঁ এই পডকাষ্টটো শেষলৈ চাব এনজয় কৰিব আৰু কমেণ্ট বক্সত নিশ্চয় জনাব চিৰঞ্জীৱ কি খবৰ বিৰাট ভাল So how's life going on? গৈ আছে আজিতো ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ল চ' ভেৰি এক্সাইটেড ৰিজাল্টছ হয় সঁচা কথা মানে তোমাৰ কি হৈছে আজি বাৰু আমি শ্বুট কৰিছোঁ ঠিকে বাট আই ডোণ্ট ন' কেতিয়ালৈকে এপিছডটো আউট হয় বাট আজি ইলেকশ্যনৰ ৰিজাল্টৰ দিনা মুঠতে আমি শ্বুট কৰিলোঁ আৰু মুঠতে চ' এনিৱেজ তুমি ফাইনেন্সৰ বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰা ষ্টিল তুমি বিভিন্ন ধৰণৰ আৰ্ট কৰা পোৱেট লিখা পোৱেট্ৰি কম্প'জ কৰি আহিছা ইনফেক্ট তোমাৰ আৰ্ট পিচেছ কিছুমান আপোনালোকে চাগে আজি মোৰ বেক চাইডে দেখা পাইছে বিৰাট ধুনীয়া এখন আৰ্ট পিচ ইনফেক্ট আৰু এখন আছে মই আপোনালোকক দেখুৱাম বাট এই আৰ্ট পিচেছ কেইখনৰ পিঠিত আৰত কিছুমান বিভিন্ন ধৰণৰ ষ্টৰিজ সোমাই আছে কি হয় আপোনালোকে আজি গোটেইখিনি সবিশেষ গম পাব বাট তাৰ কাৰণে গোটেই পডকাষ্টটো শেষলৈ চাব লাগিব চ' লেটছ টক ছামথিং ভেৰি ইণ্টাৰেষ্টিং এবাউট ঘোষ্ট ভূত হয়নে আপোনালোকৰ বিৰাট ভাল লাগে ন ভূতৰ কথা যেতিয়া শুনা পাওঁ বাট আজি আমি লজিকটো জানিম যে একচুৱেলি ভূত আছে নে নাই আৰু আছে যদিওনো কেনেকুৱা ধৰণৰ ভূত আছে কি আছে কিয় আমি ভূত দেখা পাওঁ মানে বহুত কথা আৰু চ' প্লিজ এই পডকাষ্টটো শেষলৈ চাব চ' চিৰঞ্জীৱ লেটছ টক এবাউট ঘোষ্ট ভূত কি বুলি ভাবা তুমি ভূত মানে ঘোষ্টটো বহুত এটা ইণ্টাৰেষ্টিং ছাবজেক্ট মানে ভূতৰ ওপৰত কিমান চিনেমা তাৰপিছত কিতাপ লিখা গৈছে চ' ভূত মই ভাবোঁ মই যে ৰেচনেল থিংকাৰ হয় চ' চাইণ্টিফিকেলি এতিয়া যিমানলৈকে ভূতৰ এনেকুৱা এক্সপিৰিয়েঞ্চেছ মানুহে দেখা বুলি ভাবিছে মেক্সিমাম কেছেছ কিন্তু হোক্স মানে মিছা কিয় কাৰণে মই কৈছোঁ ফাৰ্ষ্ট অফ অল কাৰ্বন মনক্সাইড পয়জনিং হয় তাৰমানে এনেকুৱা যদি হণ্টেড হাউচ বা কোনোবাই যদি কয় হণ্টেড হাউচত গ'লে এনেকুৱা ঘোষ্ট এনেকুৱা পেৰানৰ্মেল এক্সপিৰিয়েঞ্চ ফিল হয় সেইটো ফাৰ্ষ্ট কথা হ'ল কাৰ্বন মনক্সাইড পয়জনিং হয় ক'ৰ পৰা হয় তাত বহুত দিনৰ পৰা এইটো বন্ধ হৈ থাকেতো তাত যোনবোৰ মল থাকে মানে যোনবোৰ ফাংগাছ ডেভেলপ হয় ফাংগাছ ডেভেলপ সেইটো এটা টক্সিনছ মানে সিহঁতে এয়া কৰে চিক্ৰেট কৰে যেতিয়া মানুহজনে যায় তেতিয়া হেলুচিনেশ্যন হয়
হেলুচিনেশ্যন হয় আৰু নেদেখা বস্তু দেখা দিয়ে সেইটো চব মাইণ্ডত আছে আচলতে ঘোষ বস্তুটো চব মাইণ্ড কাৰণ ইলিউজন ক্ৰিয়েট কৰে সেইটো ফাৰ্ষ্ট আৰু যোনবোৰ কাৰ্বন মনক্সাইড পয়জনিঙৰ কথা ক'লোঁ সেইটো যোনবোৰ ইলেক্ট্ৰিক এপ্লায়েন্সেছ প্লাছ যোনবোৰ পাইপ থাকে পাইপলাইন সেইবোৰ যোনবোৰ মামাৰি খাই যায় ৰাষ্টিক চ' সেইটো কাৰ্বন মনক্সাইড এটা মানে এটা পয়জনাছ এটা গেছ সেইটো এমিট কৰে যোনটো আমি চকুদি দেখা নাপাওঁ চ' সেইটো যেতিয়া মানুহজনে তাত যায় সেইটো যেতিয়া পয়জনিং হয় তেতিয়া সেই হেলুচিনেশ্যনটো দেখা দিয়ে তাৰ উপৰিও ইলেক্ট্ৰমেগনেটিক ভেৰিয়েশ্যন হয় আমি জানো যে এই পৃথিৱী গোটেই বিশ্ব ব্ৰহ্মাণ্ডত 4টাই ফ'ৰ্চ আছে প্ৰথম হ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ছেকেণ্ড হ'ল গ্ৰেভিটি থাৰ্ড হ'ল ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ আৰু ফ'ৰ্থ হ'ল উইক নিউক্লিয়াৰ ফ'ৰ্চ এতিয়া ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো কি হয় যোনবোৰ আমাৰ কেমিকেল কম্পাউণ্ডছ আছে বেলেগ কেমিকেলছবোৰ ফৰ্ম হয় সেইটো ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ কাৰণে সেইটো সহায় কৰে মানে ফৰ্মেশ্যনৰ কাৰণে কেমিকেল বণ্ডিঙৰ কাৰণে চ' এতিয়া ইলেক্ট্ৰমেগনেটিক ফিল্ডটো যদি ভেৰিয়েশ্যন হয় অলপ যদি চেঞ্জ হয় সেইটোতো সদায় কনষ্টেণ্ট নাথাকে যদি এইটো ভেৰিয়েশ্যন যদি ফিল কম বেছি হয় তেতিয়াও তেনেকুৱা মানে ফিল হয় যে কিবা মানে অদৃশ্য শক্তি দেখা পাইছোঁ বা শুনা পাইছোঁ এনেকুৱা চাউণ্ড চ' সেই তেনেকুৱা চ' এনেকুৱা এইবোৰ চাইণ্টিষ্টে এইবোৰ প্ৰুভ কৰিছে যে এনেকুৱা নহয় আৰু ছেকেণ্ড কথা হ'ল যোনটো প্লেন চিট যোনটো ইজি বৰ্ড বুলি যে কয় যে সেইটো যে ঘোষ্ট মাতা স্পিৰিট মাতা বুলি যে কয় যে সেইটো মিছা কাৰণ কিয় যেতিয়া সেই মানুহজনে যেতিয়া স্পিৰিট মাতা বুলি ভাবে আৰু নিজে নিজে হাতখন যে আগুৱাই লৈ যায় সেইটো আচলতে ইনভলিউণ্টাৰী সেইটো মানে ব্ৰেইনেদি সেই বস্তুটো হাতখন আগুৱাই লৈ যায় যেনেকৈ আমি শুলে যে ইফাল যে শুওঁ আমিতো গম নাপাওঁ যে ইফালে কৰিছোঁ বা কেতিয়া মানুহজন পৰিও যায় বিচনাৰ পৰা বা হাত চাতটো লৰালৰি কৰে কিন্তু মানুহজনে গম নাপায় ন চ' এই বস্তুটো একেই সেইটো ব্ৰেইনৰ পৰা হয় কিন্তু গম নাপায় ফিল হয় সেইটো এটা বস্তু তাৰপিছত ইনফ্ৰাচাউণ্ড এতিয়া চাউণ্ডৰ এটা ৰেঞ্জ থাকে আমি যি কথা কওঁ বা যি গান শুনি আছোঁ এইটো অডিবল চাউণ্ডৰ এটা ৰেঞ্জ চাউণ্ডৰ ৰেঞ্জ ইনফ্ৰাচাউণ্ড যোনটো হয় সেইটো মানে চাউণ্ডৰ ৰেঞ্জতকৈ কম মানে তল মানে বিল' দ্য অডিবল চাউণ্ড ৰেঞ্জ সেই চাউণ্ড ৰেঞ্জটো আমি শুনা নাপাওঁ সেইবোৰ বাদুলি বা হুৱেল বা তেনেকুৱা টাইপৰ যোনটো সিহঁতে সেইটো চাউণ্ড ৰেঞ্জত মানে শুনা পায় চ' ইনফ্ৰাচাউণ্ডটো এই যেনেকুৱা হণ্টেড প্লেচ বা এনেকুৱা জংঘল বা ক'তো কোনোৱে মানুহ নোযোৱা তেনেকুৱা ঠাইত যদি যায় সেই ইনফ্ৰাচাউণ্ড যোনবোৰ ইলেক্ট্ৰিকেল এপ্লায়েন্সেছ যেনেকৈ হিটাৰ বা AC বা চিলিঙত যোনবোৰ ইলেক্ট্ৰিকেল ৱায়াৰিং থাকে সেইবোৰে সেই ইনফ্ৰাচাউণ্ডটো এমিট কৰে চ' সেই ইনফ্ৰাচাউণ্ডটো যেতিয়া আমি শুনো তেতিয়া আমি এনেকুৱা বস্তু শুনা পাওঁ যেনেকৈ মানুহে কোনোবাই চিঞৰি আছে বা তেনেকুৱা মানুহৰ ভইচ বা অলপ মানে অদ্ভুত টাইপৰ আৰু সেই তেনেকুৱা অ'কে চ' তুমি মানে এইটো ক'ব বিচাৰিছা যে ভূত এক্সিষ্ট নকৰে এতিয়ালৈকেতো এক্সিষ্ট কৰা নাই কাৰণ এতিয়াও বহুত মিষ্টেৰিয়াছ মানে এই ৱৰ্ল্ড এই পৃথিৱীখন বহুত মিষ্টেৰিয়াছ বহুত বস্তু আৰু জানিব বাকী আছে কিন্তু মানে এতিয়ালৈকে এক্সিষ্ট নকৰে অ'কে চ' তুমি সেইটো কৈছা কিন্তু এনেকুৱাওতো আছে যোনে বহুত এক্সপিৰিয়েঞ্চ কৰিছে কিছুমান এনেকুৱা কেটাষ্ট্ৰফিক ইনচিডেণ্টছ কিছুমান বা বিভিন্ন এনেকুৱা ধৰণৰ ইনচিডেণ্টছটো বহুত এক্সপিৰিয়েঞ্চ কৰিছে তেওঁলোকেতো নিশ্চয় ক'ব যে আমাৰতো চকুদি হৈছে এনেকুৱা ধৰণৰ কিছুমান অলৌকিক ঘটনাই কোৱা বা তোমাৰ বিভিন্ন ধৰণৰ বিয়ণ্ড চায়েন্স যিটো কওঁ আমি চ' সেইটোৰ ক্ষেত্ৰত তুমি ডিৰেক্টলি কৈছা নহয় বুলি তোমাৰ ৰিচাৰ্চে কয় জানো সেই বস্তুটো আৰু কথা আছে এতিয়া চে ফৰ এক্সাম্পল এ পজেশ্যন সেইটো বহুত কমন থিং তাৰ ওপৰত চিনেমা বহুত বনাইছে যেনেকৈ এক্সৰচিষ্ট বা কনজিউৰিং তেনেকুৱা পজেষ্ট মানুহে যেনেকৈ ভূত সোমোৱা বুলি কয় সেইটো আচলতে ভূত সোমোৱা নাই সেইটো হ'ল স্কিজোফ্ৰেনিয়া ইটছ এ মেণ্টেল ডিজিজ স্কিজোফ্ৰেনিয়াটো যেতিয়া মানুহ এজনে কি কয় চাফাৰ কৰে তেতিয়া তেওঁ হেলুচিনেশ্যন বা কোনোবাই তেওঁক চাইছে পেৰানইড মানে কি কোনোবা তেওঁক পিছফালে ফ'ল' কৰিছে বা কোনোবা তেওঁক মাৰিব এটেক কৰিব তেওঁ সেইটো মনতে ভাবে সেইটো ইটছ এ মেণ্টেল ডিজিজ চ' সেইটো কিয় হয় এমিগডেলাটো হ'ল আমাৰ ব্ৰেইনৰ এটা পৰ্চন যোনটোৱে ইম'চনছ ডিফাৰেণ্ট কাইণ্ড অফ ইম'চনছটো কণ্ট্ৰল কৰে আৰু ফ্ৰণ্টেল লোবটো হ'ল যোনটো আমাৰ হাই থিংকিং বেলেগ থিংকিংটো প্ৰচেছিং কৰে এতিয়া স্কিজোফ্ৰেনিয়া বা পেৰানইড এইটো হ'লে সেই হেলুচিনেশ্যনবোৰ দেখা দিয়ে মানে বেলেগ এখন অদৃশ্য শক্তিলৈ গুচি যায় অদৃশ্য মানে পৃথিৱীখনলৈ গুচি যায় আৰু ডিছ'চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰ হয় মানে এই ৰিয়েলিটিৰ লগত নাথাকে বাস্তৱৰ লগত নাথাকে তেওঁ এখন বেলেগ এখন পৃথিৱীলৈ গুচি যায় চ' এইবোৰ হ'লে তেতিয়া তেওঁ ভাবে কি কোনোবাই চাই আছে তেওঁ ভাবে কি ভূত আছে তেনেকুৱা বস্তু তেনেকুৱা সেইবোৰ প্ৰুফো হৈছে
এতিয়া আপুনি দেখিছে গাঁৱত ডাইনী হত্যা বা মানুহবোৰে পজেছ হোৱা বুলি তেওঁক বহুত মাৰপিট কৰে কিন্তু লাষ্টত একো নহয় তেনেকুৱা থাকে চ' সেইবোৰ আচলতে নহয় সেইবোৰ আচলতে চাইক'লজিকেল হেল্পহে লাগে ডক্টৰৰ ওচৰলৈ যাব লাগে আৰু তেতিয়া বহুত ভাল হয় ওকে সো তুমি তাৰমানে এইটো ক'ব বিচাৰিছা যে দ্য এক্সৰচিজম অফ এমিলি ৰ'জ আমি যিটো খুব চাইছিলোঁ বা ইউটিউবত ভইচটো শুনা পালে মানুহৰ শিহৰণ হৈ উঠে মানে মানুহৰ কম্পন উঠি যায় যে ইমান কেনেকৈ ডুৱেল পাৰ্চনেলিটি ইমান আচৰিত ধৰণৰ এটা ভইচ এজনী ছোৱালী মানুহে কেনেকৈ ওলাব পাৰে চ' ডু ইউ থিংক দেট ভইচ অলছ' গেট চেঞ্জড ভইচো চেঞ্জ হৈ যাব পাৰে নেকি এইটো ফৰেন এচেঞ্চ চিনড্ৰম বুলি এটা আছে ফৰেন এচেঞ্চ চিনড্ৰম যদি মানুহ এজন যদি অসমীয়া হয় ফৰেন এচেঞ্চ চিনড্ৰমটো যদি তেওঁ চাফাৰ কৰে তেওঁ স্পেনিছো ক'ব পাৰে ৰিয়েলি ইয়া কি কোৱা তেনেকুৱা আই মিন মানে মানুহৰ এইটো চেঞ্জ হয় কাৰণ কিয় আমাৰ মানুহ আমি ইভলিউশ্যন হৈছে বহুত আগৰ পৰা কিমান হাজাৰ মানে লাখ বছৰৰ পৰা ইভলিউশ্যন আমাৰ DNA জেনেটিক মেটেৰিয়েলটোত আছে এইটো মানে ক'ৰবাত মানে এইটো লুপ্ত হৈ আছে চ' ফৰেন এচেঞ্চ চিনড্ৰমটো হ'লে সেইটো তেনেকুৱা বেলেগ ভাৱ তোমাৰ এক্সাম্পল আছে নেকি কোনোবা এনেকুৱা কেছেছ ক'ৰবাত দেখিছা নেকি ষ্টাডি কৰিছা দেখা নাই কিন্তু মই পাইছোঁ কিন্তু দেই মই পঢ়িছোঁ অ'কে চ' তুমি তোমাৰ মতে কোনোবাই স্পেনিছ নাজানিবও পাৰে বাট তেখেতে স্পেনিছ বা এনি আদাৰ লেংগুৱেজত কনভাৰ্চ কৰিব পাৰে মই এটা ডকুমেণ্টাৰী এটা চাইছিলোঁ মই পাহৰিলোঁ এতিয়া কিন্তু সেইটো মই পাইছোঁ ফৰেন এচেঞ্চ চিনড্ৰম সেইটো আপুনি পাব আৰু এটা আছে ৰাবাৰ বেণ্ড চিনড্ৰম এতিয়া যে মানুহ এই যে সেই এক্সৰচিষ্ট চিনেমাখনত সেই ছোৱালীজনী যে যোনে পজেছ বুলি কয় তেওঁ যে তাই যে উল্টাই হৈ যে খোজকাঢ়ে বা পুৰা টুইষ্টেড মানে হাত সেইটো হ'ল ৰাবাৰ বেণ্ড চিনড্ৰম ৰাবাৰৰ নিচিনা মানে টুইষ্টেড তেনেকুৱা হৈ যায় সেইবোৰ চব এইবোৰ ডিছঅৰ্ডাৰ হয় সেইবোৰ বেমাৰ হয় তাৰমানে আমাৰ শৰীৰটোত ইমান কিছুমান অদ্ভুত ধৰণৰ কেপাচিটি আছে যিটো হয়তো ডিছঅৰ্ডাৰ্ছ হ'লেহে মানে সেইবোৰ দেখা দিয়ে হয় কিন্তু ইন ৰিয়েলিটিও আমাৰ মাজত কিছুমান আচৰিত ধৰণৰ পাৱাৰ্ছ থকা বুলি তুমি বিলিভ কৰা নেকি ডু ইউ বিলিভ দেট আমি ভগৱানৰ নিচিনাও হৈ যাব পাৰোঁ অ'কে কেনেকৈ ক'বা তোমাৰ ষ্টেটমেণ্টটো এতিয়া বেদান্ত ভেদিক ফিলচফি সনাতন ধৰ্ম তাত য়োগা সূত্ৰছ বাই পতঞ্জলি যোনটো য়োগা সূত্ৰছ লিখিছে তাত কোৱা হৈছে যে আমাৰ বডিত যেনেকৈ সিদ্ধি আছে সিদ্ধিকে নিধিকে দাতা আসবৰদিন জানকী মাতা হনুমান চালিসা অষ্ট সিদ্ধি বুলি কোৱা হৈছে অষ্ট সিদ্ধি মানে 8টা সিদ্ধি মানে হনুমানৰ গাত 8টা সিদ্ধি আছে 8টা মানে ছুপাৰ পাৱাৰ মানে এইটো ছুপাৰ পাৱাৰ ছুপাৰ হিউমেন কি কয় ছুপাৰ হিৰো নিচিনা লাগে মানে ফিল হয় কিন্তু এইটো সঁচাকৈ হয় আমাৰ বডিত জাংক DNA বুলি এটা টাৰ্ম ইউজ কৰা হয় জাংক DNA তাৰমানে কি আমাৰ বডিটো DNA আছে DNA হ'ল ডিঅক্সি ৰিবনিউক্লিক এচিড সেইটো ক্ৰম'জমছত পোৱা যায় চেলৰ ভিতৰত আৰু DNAতে গোটেই শৰীৰৰ গোটেই ইনফৰমেশ্যনখিনি তাত ষ্ট'ৰ কৰা হয় হাইট কেনেকুৱা হ'ব ৰং কেনেকুৱা হ'ব বেমাৰ কি দেখা দিয়ে বা মাক দেউতাকৰ পৰা কি জেনেটিক ক্ৰম'জমছত কি ইনহেৰিট কৰিছে সব বস্তুখিনি DNA থাকে DNAটো ইজ দ্য চিম্পলেষ্ট পাৰ্ট অফ ক্ৰম'জম এটা জাংক DNA তাৰমানে চাইণ্টিষ্টে কৈছে নিউৰ' চাইণ্টিষ্টে কৈছে যে আউট অফ 100% DNA 97% ইজ জাংক মানে আমি ইউজ কৰা নাই তাৰমানে মাত্ৰ 3%হে আমি ইউজ কৰিছোঁ এতিয়া বেদান্ত ফিলচফি মানে ভেদিক ফিলচফি কিমান চিমিলাৰ মানে কিমান এডভান্স আছিলে আমাৰ হিন্দুইজিম আমাৰ সনাতন ধৰ্ম তেখেতসকলে কৈছে যে আমাৰ বডিটো তেনেকুৱা সিদ্ধিছ আছে সিদ্ধিছ মানে শক্তি আমাৰ বডিত বেলেগ চক্ৰছ আছে চক্ৰছ হ'ল এনাৰ্জি পইণ্টছ আৰু নাৰীজ আছে নাৰীজ 72,000টা নাৰীজ আছে নাৰীজবোৰ তাৰমানে এনাৰ্জি ফাইবাৰ্ছৰ নিচিনা মানে নাৰ্ভ ফাইবাৰ্ছৰ নিচিনা যেনেকৈ যোনফালে ব্লাড চলাচল কৰে চ' এই নাৰীজবোৰ চক্ৰজত কানেক্ট কৰে আৰু আমাৰ বডিত 114টা চক্ৰছ আছে তাৰ ভিতৰতে আমি 7টা চক্ৰ যোনটো আমি কুণ্ডলিনী এৱেকিঙত আমি পাওঁ সেইকেইটা মেইন চ' যদি সেই কুণ্ডলিনী এৱেকিং বা য়োগা বা প্ৰাণায়াম বা ডিপ মেডিটেশ্যন কৰিলে তেতিয়া সেই চক্ৰছবোৰ জাগ্ৰত কৰিব পাৰি আৰু বেমাৰ আজাৰ হ'লে কি হয় চক্ৰছবোৰ হৈ যায় মানে ফিক্সড হৈ যায় মানে ভালকৈ নুঘূৰে চায়েন্সে কয় মানে বেদান্ত ফিলচফি কোৱা মতে সেইটো ভালকৈ নুঘূৰাই তেতিয়াই বেমাৰ দেখা দিয়ে যেতিয়া খুব সাংঘাতিক ভাল মেডিটেশ্যন কৰে ভালকৈ এয়া কৰে তেতিয়া সেই চক্ৰছবোৰ জাগ্ৰত হয় আৰু তেতিয়া এই শক্তিবোৰ দেখা দিয়ে যদি আপুনি অটোবায়োগ্ৰাফি অফ এন য়োগী বা যোগানন্দ পৰমহংস এখন কিতাপ যদি পঢ়ে তাত তেখেতে ডিছক্ৰাইব কৰিছে তেওঁ মানে ডাঙৰ এনেকুৱা সিদ্ধি পুৰুষ মানে ডাঙৰ ঋষি
তেওঁ লগ পাইছে যোনে বেলেগ বেলেগ এনেকুৱা শক্তি মানে আছে শক্তিৰ মানে পৰিচয় দিয়ে তাত কৈছে তাত সিদ্ধিজৰ কথাটো আছে সেইটো কিন্তু ৰেয়াৰ হয় সেইটো চবেই নোৱাৰে সেইটো বহুত মানে তাৰ কাৰণে পৰিশ্ৰম সেই বস্তুটো যদি শাওলিন মংস যোন শাওলিন কুংফু চাইনাত শাওলিন মংসৰ সিহঁতৰ এটা আইৰণ বডি টেকনিক এটা আছে শাওলিন কুংফুটো কি আল্টিমেটলি তো ইণ্ডিয়াৰ পৰাই গৈছে বডি ধৰ্মা যোনটো কালাৰী পায়েট যোনটো আমাৰ ইণ্ডিয়ান এনচিয়েণ্ট বহুত পুৰণা মাৰ্চেল আৰ্টছ তাৰ পৰাতো হৈছে চ' তাত আইৰণ বডি টেকনিকটো শিকা যায় তাত তাৰমানে কি গোটেই প্ৰত্যেকটা বডি পাৰ্ট খুব সাংঘাতিককৈ খুব মাৰে সেই মূৰটো যদি আইৰণ বডি শিলৰ নিচিনা যদি ষ্ট্ৰং কৰিব লাগে ৱালত এনেকৈ মাৰি থাকিব বহুত দিন মাৰি থাকিব মাৰি থকাত কি হয় এটা লেয়াৰ এটা ফৰ্ম হয় কেলছিয়ামৰ সেইটো মাৰি 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 কেলছিয়াম সেইটো ইমান ষ্ট্ৰং হৈ যায় ইট গিভছ দ্য প্ৰটেকশ্যন এগেইনষ্ট এনিথিং এনি অবষ্টেকল চ' সেই বস্তুটো সেইটো এটা সিদ্ধিজ হয় চ' তেনেকৈ যেনেকৈ লেভিটেশ্যন এনেকৈ উঠি যায় মেডিটেশ্যন কৰি উঠি যায় তাৰপিছত ছুপাৰ হিউমেন ষ্ট্ৰেংথ বা মেটাৰ যিকোনো বস্তু এনেকৈ সৃষ্টি কৰিব পাৰে সেইবোৰ আমি মানে ফিক্টিচিয়াছ মানে এইবোৰ মিছা নিচিনা লাগে কিন্তু এইবোৰ সঁচাকৈ হয় যোনে সঁচাকৈ কৰিব পাৰে কিন্তু সেইটো সঁচাকৈ হয় সেই বস্তুটো মই ক'ব বিচাৰোঁ চ' তোমাক মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ ধৰা তুমি বহুতকেইখন পেইণ্টিংছ আনিছা চ' এই পেইণ্টিংখন স্পেচিয়েলি মই দেখাইছোঁ চ' মই আপোনালোকক ৰাইজ দেখাব বিচাৰিছোঁ এইখন এখন পেইণ্টিং চ' আপোনালোকে ভালকৈ চাওক পেইণ্টিংখন চ' এইখনত তুমি কি মিনিং লৈ পেলাই বনাইছা এই পেইণ্টিংখনৰ টাইটেল মই ৰাখিছোঁ দ্য চেক্ৰেট ক্ৰিয়েশ্যন মানে সৃষ্টি এটা এই সৃষ্টি এইটো মই মানে গোটেই সৃষ্টিৰ প্ৰচেছটো মানে কেনেকৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে সেই বস্তুখিনি মই ইয়াত দেখাইছোঁ ইয়াত কালাৰ বা থিম বা যোনবোৰ ফিগাৰ্ছ চবৰে মিনিং আছে ইয়াত কালাৰ চাইক'লজি বুলি কয় মানে চব ৰঙৰে এটা বেলেগ বেলেগ আমাৰ ইম'শ্যনছ ট্ৰিগাৰ কৰে চ' সেইটো কাৰণে ইয়াত মই বেলেগ বেলেগ কালাৰ ইউজ কৰিছোঁ চে ব্লুটো স্কাই মানে স্পেচটো বুজায় চ' সেইকাৰণে মই ব্লুটো ইউজ কৰিছোঁ যাতে গোটেই ইউনিভাৰ্ছ বিশ্ব ব্ৰহ্মাণ্ডখন বুজাব পাৰি চ' এইটো মই কাল্পনিক এইটো মই মানে ইমেজিনেশ্যন কৰি মানে কেনেকুৱা সৃষ্টি হ'ব পাৰে মোৰ মতে আৰু সেই বস্তুটো মই ইয়াত মানে দাঙি ধৰিছোঁ প্লাছ আমাৰ হিন্দু মাইথলজি মতে যোনটো ক্ৰিয়েশ্যন মানে ষ্টৰি মানে ক্ৰিয়েশ্যন সেই বস্তুখিনিও ইয়াত আছে যে হলি ট্ৰিনিটি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কেনেকৈ সৃষ্টি হ'ল সেই গোটেইখিনি বস্তু ইয়াত আছে চ' তুমি মানে এইটো ক'ব বিচাৰিছা এটা বিগ বেং থিয়ৰী যিটো আমি পঢ়িছিলোঁ সেইটো প্ৰায়তো সৃষ্টি হোৱা বুলি কয় ডু ইউ বিলিভ ইন ডেট হয় বিগ বেং থিয়ৰীটো এতিয়া দ্য মষ্ট কমন থিয়ৰী কি এটা পইণ্ট আছিলে সেই পইণ্টৰ পৰা ছিংগুলাৰিটি মানে তাত স্পেচ মেটাৰ এনাৰ্জি চব বস্তু তাতে সোমাই আছিলে তাৰপিছত এক্সপ্ল'জন হৈ গোটেই বেলেগ 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 গেলেক্সি ষ্টাৰ্ছ বা প্লেনেটছ এইবোৰ ফৰ্ম হ'ল প্ৰথমে এনাৰ্জি বেলেগ বেলেগ গোটেই এনাৰ্জি চাৰিটা এনাৰ্জি যোনকেইটা মই ক'লোঁ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ আৰু উইক নিউক্লিয়াৰ ফ'ৰ্চ এই চব গোটেই এনাৰ্জিখিনি এটা পইণ্টতে আছিলে কিন্তু এনেকুৱা এক্সট্ৰিম প্ৰেছাৰ এনেকুৱা এক্সট্ৰিম টেম্পাৰেচাৰ হ'ল সেইটো থাকিব নোৱাৰিলে এটা পইণ্টটো তাৰপিছত এইটো বাৰ্ষ্ট হৈ গোটেই সৃষ্টি হ'ল সেইটো সেই বস্তুটো আমাৰ হিন্দু মাইথলজিটো আছে হিন্দু মাইথলজিত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনে তেওঁ মেইন মানে হলি ট্ৰিনিটি বুলি কোৱা হয় হয় চ' তাৰ পৰা এতিয়া মহেশ্বৰ মানে শিৱক টাইম বুলি কোৱা হয় কালেশ্বৰ কাৰণ কিয় তেওঁ সৃষ্টি কৰে ধ্বংস কৰে তেওঁ ডম্বৰু যে বজাই যে সেইটো চাউণ্ড ষ্ট্ৰিং থিয়ৰী যোনটো ছুপাৰ ষ্ট্ৰিং থিয়ৰী কি কয় যে আল্টিমেটলি গোটেই ইউনিভাৰ্ছ মানে মাইক্ৰ'ভাৰ্ছ এই দুটা বস্তুৱে আছে মাইক্ৰ'ভাৰ্ছ আৰু মেক্ৰ'ভাৰ্ছটো হ'ল যোনটো আমি চকু দি দেখা পাওঁ গোটেই পৃথিৱীখন গোটেই প্লেনেটছ হ'ল গেলেক্সিজ হয় এইবোৰ মাইক্ৰ'ভাৰ্ছটো হ'ল যোনটো আমি চকু দি দেখা নাপাওঁ এটমিক লেভেল চাব এটমিক লেভেল এটমত কি থাকে নিউক্লিয়াছ থাকে তাৰপিছত ইলেক্ট্ৰনছ দি গোটেই চাৰিওফালে ঘূৰি থাকে আৰু যদি আমি ভিতৰত যাওঁ প্ৰটনছৰ ভিতৰত আৰু চাব এলিমেণ্টেল পাৰ্টিকলছ বুলি কয় সেইবোৰ থাকে আল্টিমেটলি ফিল্ডছ থাকে মানে কোৱাণ্টাম ফ্লাকচুৱেশ্যনছ বুলি কয় বেলেগ বেলেগ ফিল্ড নিউক্লিয়াৰ ফিল্ডৰো থাকে গ্ৰেভিটিৰো থাকে গ্ৰেভিটনছ বুলি কয় গ্ৰেভিটনছ বুলি এটা এলিমেণ্ট সেইটো ওলাইছে কোৱাণ্টাম
কোৱাণ্টাম থিয়ৰিয়ে কিন্তু সেইটো এতিয়ালৈকে মানে মাইক্ৰ'ভাৰ্ছ দুটা বস্তু একেলগে জইন কৰিব বিচাৰিছে যোনটো গ্ৰেণ্ড ইউনিফাইড থিয়ৰি বুলি কয় সেইটো তাত খাপ খোৱা নাই বাট ষ্টিল তাৰ ওপৰত ৰিচাৰ্চ চলি আছে এতিয়া বিগ বেং থিয়ৰিটো ইয়াৰ লগত বহুত কানেকশ্যন আছে মানে সনাতন ধৰ্ম যোনটো ক্ৰিয়েশ্যন ষ্টৰি মই যেনে ক'লোঁ স্পেচটো বিষ্ণুক কোৱা হৈছে সেইকাৰণে বিষ্ণুৰ ৰংটো নীলা স্পেচ আকাশৰ ৰং নীলা স্পেচ তাৰপিছত এনাৰ্জি কাক আছে শক্তি মানে শক্তি যোনটো মানে গডেছ মাদাৰ গডেছ কাৰণ কিয় এই শক্তিৰ পৰাই গোটেই বস্তুখিনি চলাচল হৈছে আচ্ছা ষ্ট্ৰিং থিয়ৰি যোনটো চাউণ্ড ৱেভছ যোনটো কোৱাণ্টাম ফিল্ডত মই যে ক'লোঁ যে একেবাৰে মাইনুট একে লেভেলত আৰু এক্সট্ৰিম লেভেলত এতিয়ালৈকে ফিল্ড হিগছ বচন হওক বা ইলেক্ট্ৰিক ফিল্ড বা কোৱাণ্টাম যোনটো ফ্লাকচুৱেশ্যনৰ কথা ক'লোঁ সেই তাৰ পৰাই গোটেই সৃষ্টি আৰম্ভ হোৱা বুলি এতিয়া চাইণ্টিষ্টে কৈছে আৰু যোনটো শিৱৰ ডম্বৰু বজা যোনটো চাউণ্ডৰ পৰা যে গোটেই সৃষ্টি হৈছে তাৰ লগত বহুত মিলে কাৰণ যেতিয়া ইয়াত এটা ষ্টৰি আছে মানে সৃষ্টিৰ কথা হিন্দু মাইথলজিত যে যেতিয়া শিৱই ডম্বৰু বজাইছিলে তেতিয়া 33 crores নেকি কিমান ক্ৰ'ৰ্ছ মন্ত্ৰ সৃষ্টি হৈছিলে সেই চাউণ্ডৰ পৰাই গোটেই সৃষ্টি হোৱা বুলি কয় চ' বহুত মিলে তাৰমানে সেই দুইটা বস্তু ষ্ট্ৰিং থিয়ৰি আৰু ইফালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যোনটো ষ্টৰি তুমি এফালে সায়েন্সকো বিলিভ কৰা এফালে স্পিৰিচুৱেলিটিকো বিলিভ কৰা বাট তুমি দুটাকে ৰিলেট কৰিব ট্ৰাই কৰা ওকে চ' তুমি লজিকেলি একচেপ্ট নকৰা তাৰমানে কি এতিয়া যোনবোৰ আইডিয়াছ মানে মই ভাবোঁ কি যোনবোৰ আমাৰ বেদ উপনিষদ তাৰ যোনবোৰ কথা লিখা আছে যোনবোৰ জ্ঞান আছে সেই জ্ঞানখিনি একচুৱেলি সৰ্বসাধাৰণ মানুহক বুজাবৰ কাৰণে ইন দ্য ফৰ্ম অফ ষ্টৰিজ ইন দ্য ফৰ্ম অফ মাইথলজিজ সেইটো তেনেকৈ চিষ্টেম মানে তেনেকৈ বুজাইছে কাৰণ এইবোৰতো বহুত কমপ্লেক্স ছাবজেক্ট কোৱাণ্টাম ফিজিক্স ষ্ট্ৰিং থিয়ৰি তাৰপিছত জেনেৰেল থিয়ৰি অফ ৰিলেটিভিটি এইবোৰতো কমপ্লেক্স মানে থিয়ৰিজটো কেনেকৈ বুজাব সেইকাৰণে থ্ৰু ষ্টৰিজ বুজাইছে এটম নিউট্ৰন ইলেক্ট্ৰন সেইবোৰ তেনেকৈ চ' সেইকাৰণে ভাবোঁ কি দুইটা বস্তু মানে পেৰেলেলি গৈ আছে আইডিয়াছ আৰু যদি আপুনি সোধে বহুত চাইণ্টিষ্ট যেনেকৈ স্ক্ৰডিঞ্জাৰ আইনষ্টাইন নিকলা টেছলা হাইজেনবাৰ্গ অপেনহাইমাৰ যোনে এটম বম সৃষ্টি কৰিছে তেওঁতো এটম বম যেতিয়া মানে এয়া হৈছিলে এক্সপ্ল'জন হৈছিলে তাৰপিছত তেওঁ গীটাৰ এটা এয়া কৰিছিলে মানে গীটাৰ পৰা এটা লাইন তেওঁ বাক্য মানে তেওঁ কৈছিলে চ' বহুত এনেকুৱা ডাঙৰ চাইণ্টিষ্ট চব হিন্দুইজিমৰ পৰা বহুত ইনফ্লুৱেঞ্চড বহুত ইনস্পায়াৰ্ড সেইটো মই ক'ব খোজোঁ কাৰণ কিয় তেখেতসকলে গম পাইছে যে ইয়াত যোনখিনি বস্তু আছে সেইখিনি এনেই নহয় মানুহে বনোৱা এনেই ইমেজিনেশ্যন নহয় সঁচা কথা সেইটো কাৰণে এতিয়া তুমি মাইথলজিৰ কথা যেতিয়া কৈছা চ' মহাভাৰত এপিক্সৰ কথালৈ আহোঁ ৰামায়ণ আমাৰ কোৱা হয় যে মহাভাৰত ৱাজ কম্প'জ ইন দ্য ত্ৰেতা যুগ আই থিংক হয়নে ইফ আই এম নট ৰং দ্বাপৰ যুগ অ'কে এণ্ড দেন ত্ৰেতাত ৰামায়ণৰ ফৰ্মেশ্যন হৈছিলে চ' তুমি কিমান বিলিভ কৰা যে দিছ এপিক্স আৰ লজিকেল এণ্ড ৰিয়েল হয় বুলি তাৰ কিবা আছে নেকি চ'ৰ্চেছ যে আমাক বিলিভ কৰাব যে দিছ এপিক্স আৰ কাৰেক্ট বা তাৰ চ'ৰ্চেছ আছে নেকি হয় এতিয়া ৰামায়ণ আৰু মহাভাৰতৰ যোনবোৰ বেলেগ লোকেশ্যন যেনেকৈ হস্তিনাপুৰ ইন্দ্ৰপ্ৰস্থ তাৰপিছত এইবোৰ চব লোকেশ্যন কিন্তু পাইছে হিষ্টৰিকেল এভিডেঞ্চ আছে হিষ্টৰিকেল প্ৰুফ পাইছে কিন্তু তেখেতসকলৰ যোনবোৰ ফচিল ফুৱেল যেতিয়া এয়া কৰে ৰিচাৰ্চ কৰে ডেটিং কৰে কাৰ্বন ডেটিং কৰে তেতিয়া সিহঁতৰ এয়া পোৱা নাই স্কেলিটনছ পোৱা নাই বা এনেকুৱা ফৰ্মছ কিন্তু সেই লোকেশ্যনবোৰ পাইছে শ্ৰাইনছবোৰ পাইছে এতিয়াতো আপুনি শ্ৰীলংকা যোনটো ৰামৰ যোনটো এয়া কি কয় সেইটো যে বানাৰ সেনাই যিটো বনাইছিলে আৰু ৰাম সেতুটোতো পাইছে তেনেকুৱা এভিডেঞ্চ চ' তেনেকুৱা মই ভাবোঁ কি হয় আছিলে কিন্তু এইটো অলপ সময় লাগিব সেইটো এয়া কৰিবৰ কাৰণে অ'কে ওলাবৰ কাৰণে ইনফেক্ট তোমাৰ লংকাততো যিখন কি গাৰ্ডেন বুলি কয় য'ত সীতাক বন্দী কৰি থোৱা হৈছিলে অশোক বাটিকা ইয়েছ সেইখনতো এতিয়াও এক্সিষ্ট কৰে বুলি কোৱাও যায় সেই নামবোৰ চেঞ্জ কৰিছে কাৰণ তাত বুদ্ধিজিম যেতিয়া আহিলে তেতিয়া নামবোৰ চব চেঞ্জ হৈ গ'ল আৰু তাত ইনফেক্ট বহুত এয়া পাইছে গুহা এনেকুৱা টানেলছ পাইছে য'ত বোলে কি কয় ৰাৱণৰ যোনটো পুষ্পক বাহনৰ সেই পাৰ্টছখিনি তাত আছে কাৰণ ৰাৱণক মৰাৰ পিছত যেতিয়া বিভীষণ ৰজা হয় শ্ৰীলংকাৰ তেওঁ ভয়তে সেই পুষ্পক বাহনখন ডিছমেণ্টেল কৰি তাৰ বেলেগ পাৰ্টছখিনি লুকাই থৈছিলে সেই বস্তুখিনি শ্ৰীলংকা গভৰ্ণমেণ্টে এতিয়াও লুকাই থৈছে এইটো মানে পুৰা হিডেন মানে টপ চিক্ৰেট তাৰমানে আছে
তেনেকুৱা বহুত আছে এভিডেন্স এটো বহুত কনস্পিৰেসি থিওৰিজও আছে সো এটো টাইম উইল টেল ওকে ইফ ইউ আর কমফর্টেবল ক্যান আমি ইলুমিনাটি সোসাইটি উপর অকমান কথা পাতিব পাৰিম নেকি পাৰে তেনেকৈ ইমান প্ৰিপেয়াৰ কৰা নাই ষ্টিল এইটো বস্তু অকমান আই থিংক যেনেকৈ আমাৰ থিঅ'চফিকেল ছ'চাইটি আছিলে বা ফ্ৰী মেচনছ এনি বেচেণ্টাৰ ইলুমিনাটি ইজ অলছ' ছ'চাইটি কোৱা হয় যে বহুত আমাৰ নামী ছুপাৰষ্টাৰ্ছবিলাকো এছ'চিয়েটেড হয় চ' তোমাৰ কি নলেজ আছে ইলুমিনাটিৰ ওপৰত হয় এনেকুৱা বহুত চিক্ৰেট ছ'চাইটিজ আছে গোটেই অল অভাৰ দ্য ৱৰ্ল্ড যেনেকৈ ইলুমিনাটি স্কালছ এণ্ড ব'নছ ফ্ৰী মেচনছতো ইউ এছত আছে তাৰ বহুত সাইন্টিষ্ট তাৰ মেম্বাৰ হয় ইলুমিনাটি এইবোৰ তাৰমানে মানুহে বিশ্বাস কৰে যে ৱৰ্ল্ডৰ 1% অফ পপুলেশ্যন যোনে গোটেই পৃথিৱীখন চলাই আছে তেখেতসকল তাৰ মেম্বাৰ নিউ ৱৰ্ল্ড অৰ্ডাৰ তাৰমানে কেনেকৈ পৃথিৱীখন নিজৰ হাতত মানে কণ্ট্ৰল কৰিব পাৰি সেই তেখেতসকলে মানে গোটেই চলাই আছে ইলুমিনাটি আৰু তেখেতসকলে চিক্ৰেট চিম্বলছ দি কথা পাতে লাইক দিছ সেইটো অল সিং আই সেইটো মানে ইজিপচিয়ান যোনটো পিৰামিড তাতো আছে হয় অল সিং আই সেইটো তাৰ তেখেতসকলৰ মেইন মানে চিম্বল আৰু চ' হয় তেনেকুৱা মই বহুত পঢ়িছোঁ মানে চিক্ৰেট ছ'চাইটিজৰ ওপৰত যোনবোৰ ইজিপচিয়ান মিথলজি বা ইণ্ডিয়ান মিথলজি বেবিলন মেচ'পটেমিয়া তাৰ লগত কানেক্টেড আছে মানে এইবোৰ বহুত হাজাৰ বছৰৰ পৰা চলি আছে এতিয়া নহয় এই ছ'চাইটিজবোৰ তেখেতসকলে বহুত চিক্ৰেট নলেজ তেখেতসকলৰ হাতত আছে যাতে সেইটো বেলেগৰ হাতত নপৰে যাৰ তাৰ হাতত নপৰে তেখেতসকলে সেইকাৰণে বহুত মানে ভালকৈ সেইটো নলেজটো চিকিউৰ কৰি ৰাখে ওকে এখন যে কাৰ্টুন আছিলে চিমছনছ তাতে তোমাৰ বহুত বস্তু অলৰেডি তাহাঁতি প্ৰেডিক্ট কৰিছিলে সেইটো আচৰিত লাগে ইনফেক্ট ট্ৰাম্পৰ ওপৰতো তেওঁলোকে বহুত বস্তু প্ৰেডিক্ট কৰি তেনেকুৱা বনাইছিলেও কাৰ্টুনছ কিছুমান তাহাঁতিও কিবা ইলুমিনাটিৰ লগত এছ'চিয়েটেড নে টাইম মেচিনতে সোমাই যোনবোৰ চাইকিক পাৱাৰ্ছৰ কথা যে ক'লো যে সিদ্ধিজ যোনবোৰ মানে সঁচাকৈ সেই পাৱাৰ্ছখিনি মানে এনলাইটেন মানে কৰিব পাৰি চ' তেখেতসকলৰ সেই পাৱাৰ থাকিব পাৰে চ' তেনেকুৱা এতিয়া ইণ্ডিয়াটো 9 আননোন মেন সেইটো অশোকাৰ সময়ত সেইটো এটা চিক্ৰেট ছ'চাইটি বহুতে নাজানে তাৰ কথা 9 আননোন মেন নৱৰত্না তেখেতসকলৰ তেনেকৈ 9টা ছাবজেক্টৰ 9জন বিয়াত এক্সট্ৰিমলি মানে হাইলি টেলেণ্টেড আৰু তেখেতসকলে কিতাপ লিখিছিল 9খন কিতাপ আৰু বেলেগ লোকেশ্যন সিহঁতে মানে আইডেণ্টিটিটো চিক্ৰেট কৰি ৰাখিছিলে যাতে গম পালে যে তেখেতসকলক মাৰি দিব বা তেওঁৰ নলেজখিনি কেপচাৰ কৰি ল'ব তেতিয়া গোটেই পৃথিৱীখন মানে এয়া কৰিব কণ্ট্ৰল কৰিব 9 আননোন মেন আছিলে তাতো সেই এইটো আছে চিডিজৰ কথা যে এনে টাচ কৰিলে মানুহ মৰি যায় এনেকুৱা টেকন'লজি সিহঁতৰ আছিলে বেলেগ বিভিন্ন মানে ছাবজেক্টৰ ওপৰত যেনেকৈ ইকনমিক্স হওক টেকন'লজি হওক সাইকোলজিকেল ৱাৰফেয়াৰ হওক সেই তেনেকুৱা অ'কে চ' ডেথ হয় মৃত্যু মানুহৰ চবতকৈ এটা চিৰন্তন সত্য কথা চ' মৃত্যুৰ আগেও মানুহৰ কিছুমান বিভিন্ন ধৰণৰ মানে ঘটনা হ'ব পাৰে অলৌকিক ঘটনা বুলিও যিটো কোৱা যায় চ' তুমি নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ বুলি যিটো আছে বহুত কেইটা মই ডকুমেণ্টাৰীজ দেখিছোঁ বহুত ছিৰিজ বনাইছে ইউটিউবতে হওক বা মানুহে ইনফেক্ট গৈ চাবও পাৰিব নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ তুমি তাৰ ওপৰতো ৰিচাৰ্চ কৰিছা কি ক'ব তোমাৰ ৰিচাৰ্চে নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ এটা এনেকুৱা বস্তু ডেথ মানে মৃত্যুৰ আগত যোনটো মুহূৰ্তত সেইটো মুহূৰ্তত মানুহজনে কি দেখে বা কি ফিল কৰে তাৰ ওপৰত বহুতে ৰিচাৰ্চ কৰিছে মই সেই বস্তুটো মোৰ ককা ঢুকোৱাৰ মানে কিছু মুহূৰ্তৰ আগত আৰু সেই বস্তুটো মই দেখা পাইছিলোঁ যে তেওঁ লগৰ বহুত বছৰ আগৰ বন্ধুৰ নাম লৈছে বা তেনেকুৱা কিছুমান কথা কৈছে মানে কথা পাতি থাকিলে তেওঁক মাতিলেও মানে একো নকয় তেওঁ মানে এটা পইণ্টৰ দৃষ্টিত চাই তেওঁ এইবোৰ কথা কৈ আছে সেই বস্তুটো মিষ্টেৰিয়াছ ইনফেক্ট পালচালছ একো নাই সেইটো মিষ্টেৰিয়াছ তাৰপিছত মই ষ্টাডি কৰিলোঁ যে কি হয় সেইটো নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চটো আচলতে যেতিয়া গোটেই বডিটো ডেড হৈ যায় লাষ্টত ব্ৰেইনে তাৰমানে সেইটো মানুহজন যে ঢুকালে বা তেওঁ মৃত্যু হৈছে সেইটো ব্ৰেইনে মানি নলয় প্ৰথমে অ'কে চ' তেতিয়া কি হয় ব্ৰেইনত খুব যিবোৰ নিউৰেল নেটৱৰ্ক থাকে নাৰ্ভৰ নেটৱৰ্ক খুব সাংঘাতিক ফ্লেছেছ অফ লাইট মানে খুব সাংঘাতিক কানেকশ্যনছ হয় খুব মানে ঘন হয় কানেকশ্যনছ হয় মানে খুব ফ্লেছেছ অফ লাইটৰ নিচিনাও হয় তেতিয়া মানুহজনে পোহৰ দেখা পায় তাৰপিছত হিপ'কেম্পাছ আমাৰ ব্ৰেইনত এটা পাৰ্ট আছে যোনটো কয় হিপ'কেম্পাছত মেমৰিজ আমাৰ যোনবোৰ মেমৰিজবোৰ তাত ষ্ট'ৰ হয় চ' সেই তাত এফেক্ট কৰে
সো তাত এফেক্ট কৰাৰ কাৰণে গোটেই মেমৰিজখিনি গোটেই ফ্লেশ্ববেকৰ নিচিনা চিনেমাখনৰ যেনেকৈ আমি ফ্লেশ্ববেক চাওঁ তেনে গোটেই বস্তুখিনি তেওঁৰ আগত আহি যায় চ' তেওঁ সেইকাৰণে যোনবোৰ মানে মেমৰেবল মানে ইভেণ্টছ বা মেমৰেবল পাৰ্চন যাৰ লগত তেওঁৰ বন্ধুত্ব আছিল বা ঘনিষ্ঠ আছিলে তেখেতসকলৰ তেওঁ নাম লয় বা ইভেণ্টছবোৰৰ কথা তেওঁ কয় চ' তেনেকুৱা বস্তুটো হয় তো সেইটো চাইণ্টিষ্টে মানে এইটো ওলাইছে কাৰণ নিউৰেল নেটৱৰ্ক ইমান কানেকশ্যনছ হয় সেই প্ৰত্যেকটা বস্তু মানে এফেক্ট কৰে চ' সেইটো বস্তু হয় সেই বস্তুটো চাইকেডেলিক ড্ৰাগছ যেনেকৈ DMT বা আয়াহুৱাস্কা এইবোৰ বেলেগ বেলেগ চাইকেলিক এচিড কিছুমান চাইকেলিক ড্ৰাগছ আছে যোনবোৰ আৰ্টিষ্টে লয় মোৰ বহুত এটা ইণ্টাৰেষ্টিং ঘটনা মোৰ লগৰ এটা সি টেটু আৰ্টিষ্ট খুব ভাল টেটু আৰ্টিষ্ট সি সেইবোৰ লয় যিহেতু ময়ো আৰ্টিষ্ট মই আৰ্ট লাইনত আছোঁ মোৰ লগত বিৰাট ভাল আৰু তো সি মোক কৈছিলে যে মই এখন পেইণ্টিং ক্ৰিয়েট কৰিবৰ কাৰণে বা নতুন এটা টেটু এটা ডিজাইন ক্ৰিয়েট কৰিবৰ কাৰণে তাৰ আগত এদিনৰ আগত বা অলপ দেৰি আগত মই সেইটো এচিড কয় আৰু সেনেকুৱা ট্ৰিপত যায় ষ্টাম্প পেপাৰ নিচিনা সেই বস্তু লৈ লয় সেইটো সি খায় মানে এক্সপিৰিয়েঞ্চ কৰে সেইটো ট্ৰিপ বুলি কয় গুড ট্ৰিপ সেই ট্ৰিপটো কেনেকুৱা হয় এক্সপিৰিয়েঞ্চটো সেই ট্ৰিপত গৈ যি বস্তু সি দেখা পায় সেইটো তাৰমানে কি হয় তাৰ এটা বহুত মানে বঢ়িয়া এটা চায়েন্স আছে সেইটো কেনেকৈ কাম কৰে চাইকেডেলিক ড্ৰাগছটো যেতিয়া মানুহজনে লয় তেতিয়া সেৰোটোনিন বুলি এটা নিউৰো ট্ৰান্সমিটাৰ থাকে আমাৰ বডিত বিভিন্ন বেলেগ বেলেগ নিউৰো ট্ৰান্সমিটাৰ থাকে নিউৰো ট্ৰান্সমিটাৰ মেইন কামটো হ'ল কি যোনবোৰ মেছেজ বডিৰ যিকোনো মেছেজ সেইটো ব্ৰেইনত পঠিয়ায় যিকোনো মেছেজ নিউৰো ট্ৰান্সমিট কৰে মেছেজটো তাৰ ভিতৰত কিছুমান হ'ল এক্সিবিটৰী আৰু কিছুমান হ'ল ইনহিবিটৰী এক্সিবিটৰী তাৰমানে সেইটো বিৰাট হাইটেন চেঞ্চ যদি কিবা আমি ম'ম' দোকানৰ আগত যদি আমি ৰেষ্টুৰেণ্ট গৈছোঁ ভাল গুণাইছে খাব মন গৈছে চ' সেইটো ডপমিন চিক্ৰেট হয় ডপমিনটো হ'ল ফিল গুড হৰমন মানে ভাল কিবা এটা কৰিব মন গৈছে মানে ভাল সেইটো গিটাৰ বজালে বা গান গালে বা চিনেমা চালে সেই ডপমিনটো বেছি চিক্ৰেট হয় তেনেকৈ চেৰিটনিনটো চিক্ৰেট হ'লে কি হয় সেইটো মুড বা বেলেগ বেলেগ ইম'শ্যনছ সেইখিনি হাইটেন হৈ যায় মানে ভাল লাগে সেই বস্তুটো যেতিয়া সাইকেডেলিক ড্ৰাগছটো খোৱা হয় তেতিয়া সেই চেৰিটনিন ৰিচেপ্টৰ থাকে মানে নাৰ্ভ আমাৰ চিনেপছিছ থাকেতো মানে নাৰ্ভ ফাইবাৰ এটা পইণ্টৰ পৰা ইটো পইণ্টত যায় মাজত গেপ থাকে ৰিচেপ্টৰ চেৰিটনিনটো ৰিচেপ্টৰ সেই সাইকেডেলিক ড্ৰাগছটো খালে সেই ৰিচেপ্টৰটো তাৰ লগত বণ্ডিং হৈ যায় কেমিকেল বণ্ডিঙৰ নিচিনা বণ্ডিং হোৱাৰ লগে লগে যোনবোৰ আমাৰ হাইটেন চেন্স মানে অচিপিটেল লোব ব্ৰেইনৰ আমাৰ পিছফালে অচিপিটেল লোব বুলি এটা পাৰ্ট থাকে যোনটো আমাৰ ভিজন আমি যে দেখা পাওঁ বেলেগ বেলেগ বস্তু বেলেগ বেলেগ কালাৰ সেইটোৱে কণ্ট্ৰল কৰে অচিপিটেল লোব টেম্পৰেল লোব যোনটো আমাৰ শুনা প্লাছ লেংগুৱেজ কথা কোৱা সেই বস্তুখিনি কণ্ট্ৰল কৰে সেইটো হ'ল টেম্পৰেল লোব চ' এই বেলেগ বেলেগ পাৰ্টছবোৰ বিৰাট মানে এক্টিভ হৈ যায় সেইটো সময়ত এক্টিভ হোৱাৰ লগে লগে বেলেগ বেলেগ কালাৰ্ছ দেখা পায় বেলেগ বেলেগ পেটাৰ্নছ দেখা পায় যোনটো ৰিয়েলিটি সেইটোকে ব্লাৰ্ড দেখা পায় যোনটো বস্তু চে মাইক্ৰফোন বা টিভি এনেকুৱা লাগে যে টিভিয়ে কথা পাতি আছে বা ওচৰত আহি আছে সেই তেনেকুৱা টাইপৰ বস্তুখিনি পেটাৰ্নছখিনি দেখা পায় সেইটো হ'ল গুড ট্ৰিপ যদি আপুনি বিৰাট ভাল বস্তু দেখা পাইছে একেবাৰে মানে সৃষ্টিশীল মানে বিৰাট ধুনীয়া বস্তু ইমেজিনেশ্যন কোনোবা স্পিৰিটছ আহিছে কথা পাতিছে সেইটো বেড ট্ৰিপ কি হয় যদি আপুনি বিৰাট ষ্ট্ৰেছত আছে দিনটো টোপনি অহা নাই বা আপোনাৰ ভয় হৈ আছে বা তেনেকুৱা আৰু যদি মানে আপোনাৰ দুখত আছে তেতিয়া বেড ট্ৰিপ তেতিয়া আপোনাৰ নাইটমেৰো হ'ব পাৰে নাইটমেৰ মানে ইন দ্য চেন্স আপোনাৰ ঘোষ্ট তেনেকুৱা টাইপৰ বস্তু যে আপোনাক চাই নেগেটিভ এণ্টিটিজবোৰ দেখা পায় those negative entities are nothing but just hallucination those are just illusions created by the mind সেইটো মই ক'ব বিচাৰিছোঁ সেই মোৰ লগৰটো সি তেনেকুৱা সি তাৰপিছত সেই মোক দেখাইছিলে তাৰপিছত মানে সেই পেইণ্টিংছখিনি কৰি পূৰা এবষ্ট্ৰেক্ট ফৰ্ম মানে কৰে বেলেগ বেলেগ ভিজুৱেল যোনটো আমি চকু দি আমি কেতিয়াও মানে কল্পনা কৰিব নোৱাৰোঁ আৰু এটা কথা সেই একে বস্তুখিনি যদি আমি মেডিটেশ্যন বা ধ্যান যদি এইবোৰ কৰোঁ নহয় একে কিন্তু প্ৰচেছ একে বস্তুটো আমাৰ মানে ব্ৰেইনটো এফেক্ট কৰে কাম কৰে সেইকাৰণে মই সবকে ভিউৱাৰ্ছক কৈছোঁ যে সাইকেডেলিক ড্ৰাগছ খাব নালাগে আপোনালোকে নেচাৰেলি চেৰিটনিনটো আপোনালোকে এইটো চিক্ৰেট কৰিব পাৰে থ্ৰু মেডিটেশ্যন থ্ৰু ফ'কাছ থ্ৰু কনচেনট্ৰেশ্যন আৰু থ্ৰু ফিজিকেল এক্সাৰচাইজ আপুনি কৰিব নালাগে নেচাৰেলি কৰক সৃষ্টিশীল মোৰ লগৰটো কৰিছে বাৰু সো অকমান সময়ৰ কাৰণে থাকিব এণ্ড দেন ইট উইল গো আৱে সাইড এফেক্টছ ডেফিনেটলি লাইফ থ্ৰেটনিং হয় কিন্তু তুমি যদি মেডিটেশ্যনৰ থ্ৰু দি এই বস্তু এচিভ কৰিব পাৰা আই থিংক দিছ ইজ লং লাষ্টিং এণ্ড দিছ ইজ ব্লিছ আৰু সেইটো বস্তুৱে মই সেই যোনখন পেইণ্টিং মই আপুনি পিছত দেখাব সেইটো উইদাউট দ্য ইউজ অফ সাইকেডেলিক ড্ৰাগছ সেইটো মই পেইণ্টিংখন সৃষ্টি কৰিছোঁ তুমি মেডিটেশ্যনো কৰা ধ্যান কৰোঁ তুমি এই
জেগাটোলৈকে আহি পাইছানে নাই মানে সেই তেনেকুৱা বস্তুখিনি দেখাখিনি তেনেকৈ মই ধ্যান কৰি ইয়াত কনচেনট্ৰেশ্যন কৰিলে তেনেকুৱা টাইপৰ মই পেটাৰ্ণছখিনি মই দেখা পাওঁ কিন্তু মোৰ এনেকুৱা বহুত পেইণ্টিংছ আপুনি ইণ্টাৰেষ্টিং এই দুখন পেইণ্টিং যে আপোনাক মই দেখালোঁ বহুত তাত যোনখিনি কালাৰ্ছ আছে বা যোনখিনি তাত ইমেজেছ আছে বহুত কিন্তু মই সপোনত দেখা আৰু শোৱাৰ আগত কিন্তু মই পূৰা মেডিটেশ্যন কৰোঁ মানে ধ্যান কৰোঁ তেতিয়া কিন্তু বহুত মানে চিম্বলছ বা বহুত পেটাৰ্ণছবোৰ আহে আৰু সেইখিনি মই পিছদিনা যেতিয়া শুই উঠি লগে লগে মই নোটবুক এখন আছে তাত মই নোট ডাউন মানে আঁকি থওঁ স্কেটছেছ কৰি থওঁ সেইটো চেৰিলিজিম বুলি কয় সেইটো এটা টাইপ অফ পেইণ্টিং সেইটো চেলভেডৰ ডালি স্পেনিছ আৰ্টিষ্ট তেখেতেও তেনেকুৱা আছিলে তেওঁ সেই ষ্টাইল অফ পেইণ্টিংটো তেওঁ মানে ওলাইছিলে তেওঁ সপোন বা নাইটমেয়াৰ্ছৰ পৰা যি বস্তু দেখে তেওঁ সেইবোৰ হুবহু আঁকে চ' তাৰো কানেকশ্যন আছে So maximum time আমি সপোনত কি দেখো পাহৰি যাওঁ so do you remember your dreams yes sometimes I remember okay হেতু কিন্তু মই এটো ভাল লাগে মানে মই যেহেতু মই আৰ্ট বা মিউজিক বা লিটাৰেচাৰ এইবোৰ লগত মই অনবৰতে যেহেতু মই কৰি থাকোঁ তাৰ লগত মানে ৰিলেটেড সেইকাৰণে মই বস্তুখিনি যেতিয়া সপোন দেখোঁ নহয় মানে পুৰা ধুনীয়াকৈ ফটোগ্ৰাফিক মেমৰি যাক কয় আৰু তেনেকৈ মানে মই কিন্তু মানে স্পষ্টকৈ মই দেখা পাওঁ আৰু মনত থাকে মনত থকাৰ লগে লগে বস্তুখিনি মই তাৰ পিছদিনা নেক্সট ডে মই এইখিনি আঁকি থওঁ এটা ইণ্টাৰেষ্টিং ঘটনা এটা হৈছিলে এই উগ্ৰতাৰা মন্দিৰত সৰুতে গৈছোঁ আৰু ডাঙৰ তেনে যোৱা নাই মানে মন কৰা নাই এদিন ৰাতি মই সপোন দেখিছোঁ যে এনেকুৱা এটা মন্দিৰ উগ্ৰতাৰ নিচিনা আৰু ভিতৰত গৈছোঁ তাত এখন পেইণ্টিং দেখিছোঁ দুৰ্গা এনেকৈ আছে এইফালে ব্লু কালাৰ এনেকৈ জাঠি লৈ আছে ত্ৰিশূল লৈ আছে তাৰপিছত নেক্সট ডে মই তাই মাক ক'লোঁ যে এনেকুৱা দেখিছোঁ তেতিয়া হয় নেকি ঠিক আছে উগ্ৰতাৰা মন্দিৰতে যোৱাচোন যিহেতু বহুত দিন যোৱা নাই দুৰ্গা তেতিয়া মই গ'লোঁ এদিন গৈ পেলাই যেতিয়া মই ইফালে পিছফালে এনেকৈ চালোঁ সেইখনতো ছেইম পেইণ্টিং মই দেখি থকাৰ পৰা চক হৈ গ'লোঁ আৰে যোনটো মই সপোনত দেখিছিলোঁ একে ছেইম পেইণ্টিং মই তাত দেখিলোঁ তাৰমানে তেনেকুৱা টাইপৰ হয় ফ্লেছেছ অফ মেমৰি সেইটো মানে কি বিচাৰা যে মানে সেইটো কি এক্সপ্লেইন কৰিব বিচাৰা যে তোমাক দেৱীয়ে সেই ফটোখন দেখুৱাই পেলাই তোমাক আঁকাটো বিচাৰিলে নে ইউনিভাৰ্ছ ৱান্টেড ইউ টু ডু ডেট নে তোমাৰ সৰু কিবা ছাবকনচিয়াছ মাইণ্ডৰ কিবা হৰমন ৰিলিজ হৈ পেলাই তুমি তেনেকুৱা ধৰণৰ দেখা পালা চ' এক্সপ্লেনেশ্যনটো কি ক'বা চাইন্সে ক'ব কি এইটো মানে মই সৰুতে কৈছিলোঁ চাগে তাত সেইটো ইমেজটো ইয়াত হিপ'কেম্পাছ যোনটো মেমৰি তাত থাকি গ'ল ছাৰপ্ৰেছ হৈ থাকি গ'ল তাৰপিছত যেতিয়া সপোনত সেইটো মানে ওলাই গ'ল সেইটো হ'ব পাৰে আৰু যদি আপুনি স্পিৰিচুৱেলি যদি কয় তেতিয়া ইয়েছ ইউনিভাৰ্ছ সেইটো মই বিলিভ কৰোঁ যে ইউনিভাৰ্চেল পাৱাৰটো থাকে যদি আপুনি যোনটো মেনিফেষ্টেশ্যনৰ যোনটো কনচেপ্ট যোনটো আপুনি পূৰা মনেদি যদি আপুনি বিচাৰে সেই বস্তুটো ইউনিভাৰ্ছেও আপোনাক হেল্প কৰে চ' ইয়েছ সেইটো মই বিচাৰোঁ সেইটো মই বিশ্বাস কৰোঁ যে দুইটাই হ'ব পাৰে চ' তুমি মানে এতিয়া বুকছো লিখিছা মই যিমান দূৰ দেখা পাইছোঁ ফাইনেন্স বেকগ্ৰাউণ্ড দেন ইউ আৰ এন অথৰ তুমি পেইণ্টিংছ কৰা ইমান বেছি ধুনীয়া এবষ্ট্ৰেক্ট পেইণ্টিংছৰ পৰা আৰম্ভ কৰি ছামথিং ভেৰি কনষ্ট্ৰাক্টিভ মানে যেনেকৈ মই দেখা পাইছোঁ চ' এটা কুৱেশ্যন মোৰ ফালৰ পৰা তুমি জীৱনত কি বিচাৰা হোৱাট ইউ ৱান্ট ইন ইয়ৰ লাইফ জীৱনত মই খুব কিউৰিয়াছ চব বস্তু জানা মানে খুব ইচ্ছুক মানে গোটেই মিষ্ট্ৰিজ কিমান এতিয়া বিশ্ব ব্ৰহ্মাণ্ডত ইমান মিষ্ট্ৰিজ আছে সেই মিষ্ট্ৰিজৰ আঁৰত সত্যটো কি আই এম এ ট্ৰুথ ছিকাৰ মানে সত্যটো মই সত্যৰ সন্ধানত মই গৈ আছোঁ আৰু মই যিহেতু আৰ্টৰ লাইনত মই প্ৰফেচনেলি মই ফাইনেন্সৰ ডিপাৰ্টমেণ্টত মই কাম কৰিব পাৰোঁ কিন্তু মোৰ মাইণ্ডটো মোৰ আৰ্টিষ্টিক লাইনতহে মানে মই আৰ্টিষ্টিক ফৰ্মছৰ লগত মই কাম কৰি মই বেছি ভাল পাওঁ সেইকাৰণে মই আৰ্টৰ লাইনতে মই আগুৱাই যাব বিচাৰোঁ আৰু গোটেই পৃথিৱীক গোটেই ছ'চাইটিক মই ভাল উপহাৰ দিব বিচাৰোঁ মানে ক্ৰিয়েটিভ বস্তু মানে ভাল উপহাৰ দিব বিচাৰোঁ কাৰেক্ট চ' তুমি মোক সিদিনা ফোন কলত আমি কথা পাতি থাকোঁতে আমি এটা নিউৰোপ্লাষ্টিচিটি বুলি এটা টপিকৰ ওপৰত কথা পাতিছিলোঁ চ' আজি ৰাইজেও জানিব বিচাৰিব হোৱাট ইজ নিউৰোপ্লাষ্টিচিটি হয় নিউৰোপ্লাষ্টিচিটি বহুত এইটো ইম্পৰ্টেণ্ট ছাবজেক্ট আৰু সেইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাট ভাল জানা উচিত এতিয়া আমি দেখোঁ কি সৰু ল'ৰা ছোৱালীবোৰ ইমান কিউৰিয়াছ হয় ইমান মানে যিকোনো বস্তু মানে জানিব উচিত এইটো বস্তু কি এইটো চৈ ফুৰে মানে বিৰাট খুব ক্ৰিয়েটিভ আৰু খুব এক্টিভ কিন্তু এজ এ টাইম পাছে যেতিয়া ডাঙৰ হয় সেই কিউৰিয়চিটিটো কমি যায় আৰু সৃষ্টিশীল যোনটো মনটো এইটো কমি যায় কিয় হয় সেইটো এক্সপ্লেইন কৰিছে নিউৰোপ্লাষ্টিচিটি মানে হ'ল মানে নাৰ্ভেল যোনটো নেটৱৰ্ক মানে প্লাষ্টিকৰ নিচিনা মানে ফ্লেক্সিবল নিচিনা যেতিয়া সৰু থাকে আৰু যেতিয়া যোন মানুহে মানে ক্ৰিয়েটিভ ফিল্ড যেনেকৈ মিউজিক বা আৰ্ট বা লিখা বা যিকোনো এক্সাৰচাইজ বা স্পৰ্টছ
এইবোৰ লগত জড়িত থাকে নহয় যে ব্ৰেইন নেটৱৰ্কটো বেছি কাম কৰে মানে নিউৰেল নাৰ্ভৰ যোনটো নেটৱৰ্কটো সেইটো বেছি ডেন্স মানে নতুন নতুন কানেকশ্যন কৰে আৰু যদি আইডলি বহি থাকে যদি একো কাম নকৰে তেতিয়া যে নতুন নতুন কানেকশ্যনছ নহয় যাৰ ফলত কি হয় লাহে লাহে হিপোকেম্পাছ যোনটো মেমৰি তাত এফেক্ট কৰে তেতিয়া এলজাইমাৰ যোনটো ওৱান অফ দ্য টাইপ অফ ডিমেনচিয়া তেনেকুৱা টাইপৰ মানে ৰোগত ভুগিব পাৰে সেইটো কিয় হয় কাৰণ নতুন নতুন নিউৰেল কানেকশ্যন নাপায়গৈ মানে নিউৰেল কানেকশ্যন নহয় ইনফৰমেশ্যনটো নাপায়গৈ তেতিয়া চেলবোৰ মৰিবও ধৰে চেল ডেথ হয় নিউৰোপ্লাষ্টিক সেইটো এটা ক্ৰিটিকেল পিৰিয়ড থাকে মানে কি সেইটো এটা পিৰিয়ডলৈকেহে নিউৰোপ্লাষ্টিক হয় মানে কানেকশ্যনটো হয় মানে বহুত কিউৰিয়চিটি বা মানে জনা ইচ্ছা যোনটো মানে সেই বস্তুটো মানে হাইটেন চেঞ্চ অফ যোনটো কি কয় পাৰচেপশ্যন সেইটো থাকে এটা সময়ৰ পিছতো কমি যায় সেইটো ক্ৰিটিকেল পিৰিয়ড বুলি কয় কিন্তু উইথ দ্য হেল্প অফ যদি ইনভলভমেণ্ট উইথ স্পৰ্টছ অৰ এনি ক্ৰিয়েটিভ ফিল্ড যদি তেনেকৈ সেইবোৰ কৰি থাকে আৰু যদি এইবোৰ প্ৰেক্টিছ কৰি থাকে তেতিয়া নিউৰোপ্লাষ্টিচিটি যোনটো বস্তু সেইটো মেকানিজিমটো সেইটো বহুত দিনৰ কাৰণে সেইটো প্ৰলং কৰিব পাৰি মানে এইটো ৰাখিব পাৰি সেইকাৰণে এতিয়া আমি যিমান জিনিয়াছ দেখিছোঁ যেনেকৈ লিঅ'নাৰ্ডো ডা ভিঞ্চি এলবাৰ্ট আইনষ্টাইন নিকোলা টেছলা বেলেগ বেলেগ ফিল্ডৰ জিনিয়াছ যাক কয় ইমান কিয় ইমান অদ্ভুত বেলেগ সৃষ্টিশীল মানে ক্ৰিয়েটিভ ফিল্ড বা মাষ্টাৰপিচ কিয় ক্ৰিয়েট কৰিব পাৰে সৰ্বসাধাৰণে কিয় ক্ৰিয়েট কৰিব নোৱাৰে তাৰে আঁৰত হ'ল এইটো নিউৰোপ্লাষ্টিচিটি সেইকাৰণে খুব মানে ইনভলভ হৈ থাকিব লাগে খুব কনচেন্ট্ৰেট খুব ফ'কাছ হ'ব লাগে যিকোনো বস্তু খুব কিউৰিয়াছ হ'ব লাগে বা নাজানিলে জানিব লাগে বা নিজৰ যোনটো ফিল্ডত তেওঁৰ ইণ্টাৰেষ্ট সেইটো খুব তাৰ লগত যোগাযোগ মানে কাম কৰি থাকিব লাগে এক্টিভ হৈ থাকিব লাগে সো ডোন্ট ইউ থিংক পডকাষ্ট শুনিলে অকমান নিউৰোপ্লাষ্টিচিটি ডেভেলপ হোৱাৰ চান্সেছ থাকে হয় নাই বিকজ উই ডিছকাছ সো মেনি থিংছ যোনবিলাক বস্তু মানুহে জানিব বিচাৰে এণ্ড দেন তাতে কিউৰিয়চিটি লেভেল আৰ ৰিলি হাই এই চব বস্তুখিনি মই যোনখন মোৰ ছেকেণ্ড বুক এনভিজন দ্য উইজডম তাত এই গোটেই বস্তুখিনি লিখা হৈছে তাত মানে ইউনিভাৰ্ছৰ সৃষ্টিৰ পৰা একেবাৰে ফিউচাৰলৈ ফিউচাৰত কি কেনেকুৱা হ'ব হিউমেন চিভিলাইজেশ্যন বা নেন'বটছ ৰবটিক্স এই গোটেই বস্তুখিনি AI মেটাভাৰ্ছ মানে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ গোটেই আৰৰ কথাখিনি মানে এনচাইক্লোপিডিয়াৰ নিচিনা বস্তুখিনি সেইখিনি মই মোৰ কিতাপত আছে আমি এতিয়া যোনখিনি ডিছকাছ কৰিলোঁ জাষ্ট সেইটো 10% বাকীখিনি যদি আপুনি পঢ়িব বিচাৰে কিতাপখন পঢ়িব পাৰে ডেফিনেটলি আৰু তোমাৰ যিবিলাক মাল্টিভাৰ্ছৰ কথা আমি পাতোঁ বা তোমাৰ যিবিলাক ফিজিক্সত কোৱা যায় অলৰেডি মাল্টিভাৰ্ছ হয় মাল্টিভাৰ্ছ চ' তুমি বিলিভ কৰা নে মাল্টিভাৰ্ছ এক্সিষ্ট বুলি য়েছ এতিয়া কোৱাণ্টাম মেকানিক্স যোনটো মানে বিৰাট হট টপিক আৰু বহুত একচেপ্টেড টপিক কোৱাণ্টাম মেকানিক্সে কয় কি মাল্টিভাৰ্ছ এক্সিষ্ট কৰে মানে এনেকুৱা এখন বিশ্ব ব্ৰহ্মাণ্ড নাই তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড আছে কাৰণ কিয় কোৱাণ্টাম মেকানিক্সে কয় যোনটো মানে একটা মাইক্ৰ'ভাৰ্ছ যোনটো ক্ষুদ্ৰ পৃথিৱীখন মানে ডিছক্ৰাইব কৰিব চেষ্টা কৰে যে এটা ৱেভৰ নিচিনা গোটেই সৃষ্টিখন গোটেই ৰিয়েলিটিটো ৱেভৰ নিচিনা এনেকুৱা ফ্লাকচুৱেশ্যনছ হৈ থাকে ৱেভ আৰু পাৰ্টিকেল দুইটা বস্তুৱে হয় মানে আমি পাৰ্টিকেল মানে কি মেটাৰ আৰু ৱেভ মানে লাইটৰ ৱেভৰ নিচিনা যেতিয়া আমি দেখোঁ নহয় অবজাৰ্ভাৰ ইফেক্ট বুলি কয় তেতিয়া এইটো পাৰ্টিকেল হৈ যায় আদাৰৱাইজ এইটো ৱেভ আৰু এটা পইণ্টতে সেই ইলেক্ট্ৰন এটা সেইটো বিভিন্ন ঠাইত থাকিব পাৰে এটা পইণ্টতে এইটো কি বিৰাট অদ্ভুত বস্তুটো বিভিন্ন ঠাইত থাকিব পাৰে কিন্তু যেতিয়া আমি চাওঁ তেতিয়া সি এটা পইণ্টত আহি যায় চ' সেই বস্তুটোৱে কয় কি সেই বস্তুটোৱে বুজায় কি মাল্টিভাৰ্ছৰ কনচেপ্টটো আহি পৰে যে এটা সময়তে বেলেগ বেলেগ সৃষ্টি বেলেগ বেলেগ ৰিয়েলিটিজ থাকে কিন্তু যেতিয়া আমি চাওঁ সেই ৰিয়েলিটিটোৱে আমি দেখাব কিন্তু বাকীখিনি এক্সিষ্ট কৰে কিন্তু দেই মানে এটা পইণ্টত আমি গোটেই বেলেগ বেলেগ ইউনিভাৰ্ছ আমি দেখিব নোৱাৰোঁ সেইটো মানে নেচাৰৰ কেপেবিলিটি নহয় এটা পইণ্টত আমি এটা ৰিয়েলিটি বা এটা বস্তুহে দেখা পাওঁ সেইটো মাল্টিভাৰ্ছ বা পেৰেলেল ইউনিভাৰ্ছৰ কনচেপ্ট মানে আমাৰ নিচিনা এনেকুৱা কপিজ বেলেগ বেলেগ বহুত ইউনিভাৰ্ছ আছে য'ত আমি যদি ইয়াত বহি আছোঁ বেলেগ এখন পেৰেলেল ইউনিভাৰ্ছ আমি US-ত বহি আছোঁ বা ক'ৰবাত চি বিচত বহি আছে তেনেকুৱা মানে বস্তুটো মেবি এনেকুৱা হ'ব পাৰে যিটো বস্তু আমাৰ ধৰা বিৰাট ইচ্ছা ধৰা কৰিব কাৰণে মোৰ ধৰা ক'ৰবাত বিদেশত থাকিব মন চ' মেবি মাই আদাৰ পাৰ্ট is somewhere in a foreign land বা বেলেগ এখন য'ত তাতে আছে চ' মেবি সেনেকুৱা হ'ব পাৰে যে our soul and minds are connected এনেকুৱা হ'ব পাৰে চ' বহুত থিয়ৰিজে কয়ো এনেকুৱা ধৰণৰ কথা মানে পচিবিলিটিজ বহুত আছে অ'কে চায়েন্সে মানে জানিবৰ কাৰণে বহুত আছে আৰু বহুত মানে এই মিষ্ট্ৰিজবোৰ মানে ৰিভিল কৰিবৰ কাৰণে আনাৰ্ট কৰিবৰ কাৰণে বহুত আছে চ' এতিয়ালৈকে যিমান চায়েন্সে কৈছে যে হয় এইটো পচিবল হ'ব পাৰে
অ'কে চ' চিৰঞ্জীৱ যিহেতু তুমি এজন আৰ্টিষ্ট হয় তোমাৰ ওচৰত কিছুমান নলেজো আছে এতিয়া মোৰ আজিও মনত আছে মোৰ এগৰাকী জেঠাই তেখেতৰ ঘৰত এখন পেইণ্টিং আছিলে ক্ৰাইং চাইল্ডৰ খুব এটা সময়ত চলিছিলে আমি তেতিয়া সৰু সৰু আৰু ক্লাছ 1-2ত পঢ়ো দেখা পাইছিলোঁ এটা বাচ্চাই কান্দি থাকে তাৰ চকুৰ পানী ওলাই থাকে আৰু সেইখন পেইণ্টিং মানুহৰ ঘৰে ঘৰে যেতিয়া সেই পেইণ্টিংখন আনিছিলে আনাৰ কেইদিনমান পিছত মোৰ মায়ে ইনফেক্ট কৈছিল যে এইখন পেইণ্টিং থোৱাটো উচিত নহয় কাৰণ নেগেটিভিটি এমিট কৰে কান্দি থকা শিশু এটাক যদি মানুহে দেখা পাই থাকে সোমোৱাৰ লগে লগে আই থিংক ইট এমিটছ নেগেটিভিটি চ' তাৰ কাৰণে কেইদিনমান পিছতে দেখা পালে যে তেখেতৰ হাজবেণ্ডৰ ডেথ হৈ গ'ল চ' মই নকওঁ যে সেই পেইণ্টিংখনৰ কাৰণে বুলিয়ে বাট চামৱেৰ মে বি ইট মাইট বি কো ৰিলেটেড চ' তাৰ লগতে কিছুমান ঘোঁৰাৰ পেইণ্টিংছ দেখা পাওঁ যে 6টা ঘোঁৰা গৈ থকা বা মহাভাৰতৰ যিটো ঘোঁৰা থাকে চ' সেইবিলাক ক্ষেত্ৰত তুমি কি ভাবা যে পেইণ্টিংছে মানুহৰ ঘৰত ভাল বেয়া কিবা এমিট কৰিব পাৰে নেকি মই কম কি পেইণ্টিংটো এইটো বহুত পাৱাৰফুল মিডিয়াম পেইণ্টিং এটা 1000 ৱৰ্ডছে ডিছক্ৰাইব কৰা যিকোনো বস্তু সেইটো পেইণ্টিং এখন পিকচাৰে এইটো ডিছক্ৰাইব কৰিব পাৰে আৰু পেইণ্টিঙত এটা কথা আছে কালাৰ সাইকোলজি তাৰমানে বেলেগ বেলেগ কালাৰ বেলেগ বেলেগ সাইকোলজি মানে আমাৰ ইমোশন ট্ৰিগাৰ কৰে তাত ৱাৰ্ম কালাৰ আছে কুল কালাৰ আছে ৱাৰ্ম কালাৰ যেনেকৈ অৰেঞ্জ ৰেড য়েল্লো কুল কালাৰ যেনেকৈ ব্লুৰ বেলেগ বেলেগ ছেডছ বা গ্ৰীণ তেনেকুৱা সেইটো কিয় কয় ৱাৰ্ম কালাৰ্ছ দেখিলে আপোনাৰ গৰম বা এংগাৰ বা ভাইটেলিটি বা এনাৰ্জি সেই তেনেকুৱা সেই ফিলবোৰ যেতিয়া আমি চাওঁ তেতিয়া সেই ইমোশ্যনছবোৰ মানে ইগনাইট কৰে আৰু যেতিয়া আমি কুল কালাৰ চাওঁ যে নীলা বা গ্ৰীণ তেনেকৈ কুল মানে কামনেছ মাইল্ড তেনেকুৱা সেই বস্তুটো মানে আমাৰ মাইণ্ডত ট্ৰিগাৰ কৰে চ' য়েছ তেনেকুৱা ইমেজেছ বা তেনেকুৱা কি কয় আৰ্ট ফৰ্ম যদি তাত ইউজ হয় তাৰ মানে এইটো প্ৰভাৱ পৰে হয় এইটো প্ৰভাৱ পৰে ওকে তুমি মোক ঘোঁৰাৰ কথাটো কোৱা মানে ঘোঁৰাই তোমাৰ কি দেখাইছে একদম বহুত দৌৰিব পাৰে বহুত হাই পাৱাৰ হাই এনাৰ্জেটিক সোল চ' সেই বস্তুটো দেখায় যুদ্ধটো চ' তুমি সেই মহাভাৰতৰ যিটো ঘোঁৰা আছে মই বহুতৰ ঘৰ দেখা পাইছোঁ এনি টাইম কণ্ডল লাগি থাকে সেই ঘোঁৰা থকা ঘৰবিলাকত চ' সঁচানে বাৰু এইবিলাক কথা সেইটোতো কয় বাস্তুশাস্ত্ৰীও কয় যে এনেকুৱা ঘোঁৰা এনেকুৱা বেলেগ বেলেগ লোকেশ্যন থাকে ক'ত মানে ঘোঁৰা কোনফালে ফেচ কৰিব লাগে সেই টৰ্টইজটো যে কয় যে কাছটো কোনফালে ফেচ তেনেকুৱা বস্তু কিছুমান আছে সেইটো ইনফ্লুৱেঞ্চ থাকে কিন্তু দেই ওকে চ' তুমি মানে এইটো ক'ব বিচাৰিছা যে ধৰা কান্দি থকা মানুহ বা নেগেটিভ ইম'শ্যনছ দেখাই থকা এনেকুৱা ধৰণৰ পেইণ্টিংছ আৰ নট গুড ফৰ আ ফেমিলি এনেকৈ মাৰ্ক ৰথকো বুলি এজন বহুত ফেমাছ আৰ্টিষ্ট আছিলে US আমেৰিকান আৰ্টিষ্ট তেওঁ মানে এবষ্ট্ৰেক্ট আৰ্ট কৰে অ'কে তেওঁ আৰ্টবোৰ মানে খুব ডাৰ্ক মানে তেওঁ 2টা বা 3টা কালাৰৰ ওপৰতে কৰে মানে তেওঁ ফিগাৰ্ছ নকৰে খালি কালাৰ দিয়ে কিছুমান নীলা খালি নীলাতে কৰিব ডাৰ্ক নীলা বা ক'লা এখন অৰেঞ্জ য়েল্লো তাৰে বেলেগ বেলেগ ছেডছ থাকে তেওঁ মানে লাইফ ষ্টৰিটো ইণ্টাৰেষ্টিং তেওঁৰ পেইণ্টিংছবোৰ বহুত কোটি বহুত মানে $1 মিলিয়ন তেওঁ চেল হৈছিলে বহুত ফেমাছ পেইণ্টাৰ কিন্তু তেওঁ পেইণ্টিঙৰ আগত পেইণ্টিংখন চায়ে তেওঁ ছুইচাইড কৰি তেওঁ য়েছ ওকে কিহৰ কাৰণে সেই পেইণ্টিংখন তাৰমানে পুৰা ডাৰ্ক মানে আৰু সেইখন চাই থাকিলে মানে তাত যদিও মানে তাত একো ইমেজেছ নাই মানে পুৰা ৰঙে হয় সেই ৰংটো মানে এনেকুৱা লাগে যে ভিতৰত আপুনি সোমাই গৈ আছে মানে ডাৰ্কনেছ একেবাৰে চাৰিওফালে পুৰা আন্ধাৰ বা বেলেগ এখন পৃথিৱী আৰু তেনেকুৱা ফিল হয় আপুনি যিহেতু এই কুৱেশ্যনটো সুধিলে তাৰ লগত মোক পটককৈ ষ্ট্ৰাইক কৰিলে য়েছ চ' সেই হয় মানে সেই কালাৰ বা পেইণ্টিংছো বহুত ইনফ্লুৱেঞ্চ বহুত মানে পাৱাৰ আছে আমাক মাইণ্ডক বা আমাৰ সাইকোলজি বহুত প্ৰভাৱ কৰিব পাৰে যেহেতু তুমি নিজেই কৈছা যে এজ এ পেইণ্টাৰ এজ এন আৰ্টিষ্ট তুমি সপোনত দেখা পোৱা কালাৰ কম্বিনেশ্যনছ তুমি সপোনত দেখা পোৱা বিভিন্ন ধৰণৰ এবষ্ট্ৰেক্ট পেইণ্টিং চ' আই থিংক ইম'শ্যনছ আই থিংক মানুহৰ ছুপাৰ নেচাৰেল পাৱাৰ যিখিনি আমাৰ ভিতৰত আছে সেইবিলাক চব এখন পেইণ্টিঙত সোমাই থাকে চ' ডেফিনেটলি ইয়ৰ এনাৰ্জি ইজ ইন দ্য পেইণ্টিং সেই পেইণ্টিংখনত তোমাৰ এনাৰ্জিটো অলৰেডি থাকে মেবি সেইটো কাৰণে বেলেগক চুট নকৰিব পাৰে বা কিছুমান বস্তু বহুত বেছি ডেফ্টৰ হ'ব পাৰে চ' সেইকাৰণে মেবি কিছুমান মানুহে এনেকুৱা ধৰণৰ পেইণ্টিং পাৰচেপশ্যনৰ কথা আছে মানে পেইণ্টিংখন মই যেনেকৈ ল'ম বেলেগে তেনেকৈ নাভাবিব পাৰে মানে তেওঁৰ ভিউ পইণ্টটো তেওঁ সেই পেইণ্টিংটো তাত বেলেগো মিনিং ওলাব পাৰে সেইটো বেচিকেলি এবষ্ট্ৰেক্ট পেইণ্টিংছত হয় যদি তাত আনটাইটেল থাকে চ' সেই মই যদি সেই পেইণ্টিংখন কিবা এটা চে ফৰ এক্সাম্পল দুজন মানুহে কথা পাতি আছে চাইক'লজিকেল পূৰা কি কয় চাইক'লজিকেল পূৰা মিটিঙৰ ওপৰত মানে কথা পাতি আছে দুজন মানুহ বেলেগে যদি দেখা পায় ভাবে কি কথা পাতি আছে বা মানে হণ্টেড নেকি বা এইটো ইমেজ ইজ দেখোন ডাৰ্ক
সেই তেনেকুৱা মানে চবচে পাৰচেপশ্যন বেলেগ okay correct কনটেক্সটো বেলেগ ইয়া মানে এখন পেইন্টিংত মই এটা বেলেগ মিনিং ওলাব পাৰো তুমি এটা বেলেগ মিনিং ওলাব পাৰা এইটো বস্তু ৰাইট বহুত কথা পাতিলো ভাল লাগিলে চিৰঞ্জীৱ সো হাউ ওয়াজ ইউৰ এক্সপেৰিয়েন্স কেনেকুৱা লাগিলে আহি পডকাষ্টত বহুত ভাল লাগিলে ইমান আপুনি মোক মাতিলে আৰু ইমান ভাল ভাল টপিকছৰ ওপৰত ডিসকাস কৰিলো বহুত ভাল লাগিলে এক্স্যাক্টলি সো আই থিংক এটা 1 hour পডকাষ্টটো কেতিয়াবা কম পৰি যায় এনেকুৱা ধৰণৰ কথাৰ কাৰণে আই হোপ ফিউচাৰত উই কেন প্ল্যান সামথিং এলস আৰু অকমান ডিটেইলছত মোৰ বিৰাট ইচ্ছা আছে এপিক্স কিখনৰ বিষয়ে অকমান মহাভাৰত ৰামায়ণৰ বিষয়ে আমি অকমান যদি আৰু ডিটেইলছত পাতিব পাৰো সো তাৰ কাৰণে আই হোপ ফিউচাৰ এইটো পডকাষ্ট ভাল গলে উই কেন প্ল্যান ফৰ another one yes ৰাইজক অডিয়েন্সক কিবা কবা নেকি লাষ্ট মেসেজ ফৰ দ্য পডকাষ্ট হয় এটা কথাই কম কি কৃষ্ণাক্ষী বা ইমান ধুনীয়াকৈ পডকাষ্টবোৰ কৰে মই দেখি আহিছোঁ বাকী ইণ্টাৰভিউ বা বাকী যোনবোৰ গেষ্টক মাতে বেলেগ টপিকছবোৰ জানিব লগা বহুত ইণ্টাৰেষ্টিং হয় আশা কৰোঁ যে আজি যোনটো পডকাষ্ট আপোনালোকে উপভোগ কৰিব বা কৰি আছে বিৰাট ভাল পাব কাৰণ ইয়াত বহুত ডাঙৰ ডাঙৰ মানে হাই টপিকছ ইয়াত ইনভলভ হৈ আছে চ' ভাল পাব ডেফিনেটলি Thank you so much. ভাল লাগিলে পডকাষ্ট আৰু আপোনালোকে কোপৰে পডকাষ্টটো চাই আছে শুনি আছে ডেফিনেটলি আমাক কমেন্ট সেকশনত জনাব নাপাহৰিব এণ্ড লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো থ্যাংক ইউ সো মাচ